বানমুক্ত গুৱাহাটীৰ বাবে অঞ্চলভিত্তিক সমিতি গঠন SOP অনুসৰি সমিতিয়ে চাব কাম GMC GMDয়ে PWDৰ কাম চাবলৈ গঠন 21খন সমিতি ঠিকাদাৰে নলাৰ পৰা বোকা উঠুৱাই 2 ঘণ্টাতকৈ বেছি সময় পথত থব নোৱাৰিব সমাগত বাৰিষা ইয়াৰ লগে লগে গুৱাহাটী মহানগৰীত সৃষ্টি হ'ব কৃত্ৰিম বান সেয়ে বানমুক্ত গুৱাহাটীৰ বাবে আগতীয়াকৈ হাতে কামে লাগিছে গৃহ আৰু নগৰ উন্নয়ন বিভাগ সেই সন্দৰ্ভত বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰে সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় ইতিমধ্যে নলাৰ চাফা কৰা কাম আৰম্ভ হৈছে যাতে মাৰ্চৰ ভিতৰত প্ৰথম পৰ্যায়ৰ কাম শেষ কৰিব পাৰি গুৱাহাটীৰ যেহেতু ডিচিল্টেশ্যন বা বালি জমা হৈ সকলো নলা বন্ধ হৈ যায় পাহাৰ যথেষ্ট পাহাৰৰ খনন হৈ থকাৰ কাৰণে বা কাটি থকাৰ কাৰণে পাহাৰৰ মাটি আমাক আটাইতকৈ বেছি অসুবিধা কৰে আৰু সেইকাৰণে প্ৰতি বছৰে আমি কিছু পৰিমাণে ডিচিল্টেশ্যনৰ কাম কৰিব লাগে আৰু এই কামসমূহ GMC GMDA PWD বিভিন্ন বিভাগৰ দ্বাৰা আমি কৰোঁ সেই কামসমূহ ইতিমধ্যে আমি আৰম্ভ কৰিছো যাতে বানপানী অহাৰ আগতে অন্তত মাৰ্চ মাহৰ ভিতৰতে যাতে আমি এটা ফাৰ্ষ্ট ৰাউণ্ড কাম শেষ কৰিব পাৰোঁ বিভিন্ন সময়ত অভিযোগ আহে যে আমাৰ যিসকল মানুহক কামৰ দায়িত্ব দিয়া হয় ইপিনে এই কামবোৰ সুচাৰুৰূপে নকৰাৰ বহুত অভিযোগ উত্থাপন হোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে সেয়ে প্ৰতিটো অঞ্চলত একোখন সমিতি গঠন কৰি দিয়াৰ কথাও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে এই সমিতিত চৰকাৰী বিষয়া নিৰ্বাচিত জনপ্ৰতিনিধি আৰু স্থানীয় অঞ্চলটোৰ নেতৃস্থানীয় ব্যক্তি থাকিব এই সমিতিক এখন SOP বনাই দিয়া হৈছে আৰু SOP অনুসৰিয়ে সমিতিখনে পৰ্যবেক্ষণ কৰিব নলা চাফা কৰাৰ কাম কাজ দিয়া হয় তেওঁলোকে খুব চিনচিয়াৰলি কাম নকৰে বা যি ধৰণে কাম কৰে সেইটো বৰ ঠিক নহয় এনেকুৱা অভিযোগ আহে সেইকাৰণে এইবাৰ আমি প্ৰতিটো অঞ্চল ভিত্তিক একোখন সমিতি বনাই দিছো যি সমিতিত আমাৰ বিভাগৰ বিষয়া থাকিব নিৰ্বাচিত জনপ্ৰতিনিধি থাকিব মানে আমাৰ ৱাৰ্ড কমিছনাৰসকল আৰু কিছু সেই অঞ্চলৰ স্থানীয় লিডিং চিটিজেনো থাকিব আৰু তেওঁলোকক এখন আমি SOP বনাই দিছো যে সেই SOP মতে তেওঁলোকে কামটো মনিটৰিং কৰিব পাৰিব তাতকৈ ডাঙৰ কথাটো হ'ল যে আমি এই বেছিভাগ কিছুমান কাম আমি ছুপাৰ চাকাৰ মেচিনৰ দ্বাৰা কৰিম সেইবিলাকৰ কাম আৰম্ভ হৈছে ইতিমধ্যে মই মোৰ ছ'চিয়েল মিডিয়াত দুই এটা দৃশ্য আপোনালোকক দেখুৱাইছো ইপিনে ছুপাৰ চাকাৰৰ দ্বাৰা নলাৰ চাফা কৰা কাম বাহিৰেও গুৱাহাটীৰ পৌৰ নিগম গুৱাহাটীৰ মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আৰু লোক নিৰ্মাণ বিভাগে শ্ৰমিকৰ দ্বাৰাও কাম কৰি আছে বুলি জনাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কামবোৰ পৰ্যবেক্ষণ কৰিবলৈও প্ৰতিটো অঞ্চলত 21খন সমিতি গঠন কৰাৰ কথাও প্ৰকাশ মন্ত্ৰীগৰাকীৰ ছুপাৰ চাকাৰ ব্যৱহাৰ কৰা অসুবিধা সৰু ড্ৰেইন মেনুৱেলি কৰিব লাগে তাত কিছু কাম গুৱাহাটী পৌৰ নিগমে কিছু কাম GMDA আৰু কিছু কাম PWD ডিপাৰ্টমেণ্টে কৰি আছে এই কামসমূহ মেনুৱেলি কৰি থাকোঁতে বা বিভিন্ন পৰ্যায়ত কৰি থাকোঁতে আমি এই কামসমূহ মনিটৰ কৰিবৰ কাৰণে প্ৰত্যেক অঞ্চলতে আমি একোখন সমিতি বনাই দিছো আৰু ইতিমধ্যে আমি তেনেকুৱা সমিতি টোটেল 21খন সমিতি আমি বনাই দিছো আৰু আপোনালোকক এই সমিতিৰ নটিফিকেশ্যনটো প্ৰয়োজন সাপেক্ষে আমি দি দিম যাতে ৰাইজে এই কথাখিনি সচেতন হৈ থাকে যে এইকেইজন মানুহে কামখিনি চাই থাকিব আৰু বেছি সময়তে আপোনালোকে দেখুৱাই যে বহুত ঠাইত মাটিটো উঠাই আকৌ পাৰতে থৈ গুচি যায় গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক লগত লৈ সংবাদমেল সম্বোধন কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলাৰ বোকা চাফা কৰা ঠিকাদাৰসকলকো দিয়ে সকিয়নি এতিয়াৰ পৰা নলাৰ বোকা উঠুৱাই পথত 2 ঘণ্টাতকৈ বেছি সময় ৰাখিব নোৱাৰিব ঠিকাদাৰে নলাৰ পৰা বোকা উঠুৱাই লৈ যাব লাগিব ঠিকাদাৰে মানে 2 দিন 3 দিন 4 দিনলৈকে তাত মাটিটো পৰি থাকে এইবাৰ আমি আমাৰ কন্ট্ৰেক্টৰ লগতে ডাইৰেকশ্যন দিয়া আছে যে কোনো কাৰণত কন্ট্ৰেক্টৰে মাটিটো উঠোৱাৰ পিছত 2 ঘণ্টাতকৈ বেছি তাত থব নোৱাৰিব
মাত্ৰ মাটিটো কেৰি কৰিবৰ কাৰণে যিটো সময় তেওঁলোকে সাধাৰণতে কয় যে মাটিটো শুকাই যাব লাগে, পানীটো নোযোৱালৈকে দিব নোৱাৰি। এইবাৰ আমি তেওঁলোকক কৈছো যে দৰকাৰ হলে, প্ৰয়োজন হলে পানীৰ টেংকাৰ ব্যৱহাৰ কৰক বা তেনেকুৱা ধৰণৰ ড্ৰাম ব্যৱহাৰ কৰক, যাতে পানীটো শুকাব বুলি তাত থৈ নাযায়। মাটিটো উঠাব, ডাইৰেক্টলি তেওঁলোকে ড্ৰামত ভৰাব, ডাইৰেক্টলি তেওঁলোকে টেংকাৰত ভৰাব আৰু তাৰ পৰা কেৰি কৰিব লাগিব। মেক্সিমাম তেওঁলোকে 2 ঘণ্টাতকৈ বেছি থব নোৱাৰিব আৰু সেই কথাটো জনসাধাৰণক আমি জনাই দিছো। আৰু আমাৰ এই কমিটিখনৰ SOP-তে এইবিলাক লিখা আছে, তেওঁলোকে সম্পূৰ্ণ চাই থাকিব। কাৰণ বেছিভাগ হয় যে মাটিটো খান্দি উঠাই আকৌ থৈ যায়, আকৌ কিছুদিন পিছত সেই পানীটো আকৌ তললৈ গুচি যায়। এইটো এটা বিশেষ ধৰণৰ অসুবিধাৰ সৃষ্টি কৰে। আৰু এই ক্ষেত্ৰত আমি আপোনালোকক সংবাদ মাধ্যমৰ লগতে আমাৰ যি কমিটি থাকিব, এই কমিটি আৰু ৰাইজক সচেতন হোৱাৰ কাৰণে আহ্বান এইকাৰণে জনাইছো যে বহু সময়ত আমি দেখিবলৈ পাওঁ যে বিভাগীয় নীতি নিয়ম মানি আমি যিহেতু কাম দিব লগা হয়, বহু সময়ত বহু মানুহে ইমান বেছি ল' ৰেটত কাম লয়, আমাৰো কেতিয়াবা আচৰিত হওঁ। আৰু যিহেতু আদালতৰ এটা নিৰ্দেশনা আছে, আমি যোনে কম ৰেট পাৰে তাকে দিব লগা হয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এনেবোৰ ঘোষণাৰ পাছত এইবাৰ গুৱাহাটী বানমুক্ত হয় নে নহয় সেয়াহে হ'ব চাবলগীয়া।